জয় হিন্দ আৰু গুড মৰ্নিং সকলোকে। যিহেতু আসাম কামাণ্ডৰ ফিজিকেলৰ কাট অফ ওলালে, মাথো এটা টেষ্ট বাকী আছে, যিটো কোৱা হয় সাইকোমেট্ৰিক টেষ্ট। সেইটোত আপোনালোকৰ ভাল হ'লে নিশ্চয় চাকৰিটো হ'বই। আৰু যিসকল থাকি গ'ল নিৰাশ নহ'ব, কাৰণ ভেকেঞ্চি বহুত কম, উপায় নাই, কি কৰিব আৰু। তো আপোনালোকে নেক্সট প্ৰস্তুতি চলাই থাকক। বাকী এতিয়া যিসকল মোৰ ফলোৱাৰ আছে, ধৰক তেওঁলোকে পাছ হৈ আছে, আপোনালোকে মোক সুধি আছে সাইকোমেট্ৰিক টেষ্টৰ ওপৰত ভিডিঅ' লাগে আৰু কি সোধে, কেনেকৈ যাব লাগে আৰু মোৰ অভিজ্ঞতা, লগতে কিছুমান কুৱেশ্যনৰ বিষয়ে সুধি আছে। তো মই ভিডিঅ' কেইটামান বনাম, পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 এনেধৰণে বনাম। এতিয়া মই পাৰ্ট 3 লৈকে বনাম, য'ত নেকি আপোনালোকে কেনেকৈ যাব, ড্ৰেছ কোড কি হ'ব, হেয়াৰ ষ্টাইল কি হ'ব, বিশেষকৈ ল'ৰাখিনিৰ কাৰণে মই কৈছোঁ। আৰু পাৰ্ট 2ত মই বনাম আপোনালোকে যেতিয়া সোমাব ৰুমটোত, তাৰ আগত কি কৰিব, কেনেকৈ সোমাব, কেনেকৈ বহিব, তাৰ বিষয়ে ক'ম। আৰু পাৰ্ট 3ত মই ক'ম যে আপোনালোকৰ পৰিচয়টো কেনেধৰণে দিব, যাতে তাত তেওঁলোকে আপোনালোকৰ প্ৰথম সেই 3টা বস্তুতে ইমপ্ৰেছ হয়। কাৰণ তাত প্ৰথমৰ পৰাই আপোনাক লক্ষ্য কৰে। আপুনি যদি প্ৰথমে ভাল ডিচিপ্লিন দেখাই দিয়ে, তেন্তে আপোনাক ভাল পাব আৰু ইজি কুৱেশ্যন কৰে। যেনেধৰণে মোৰ অভিজ্ঞতা অনুযায়ী কৈছোঁ, তো সেইখিনি আপোনালোকৰ সহায় হ'ব বুলি মই পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3ত এইকেইটা বস্তু উল্লেখ কৰিম। মোৰ প্ৰফাইলত ভিডিঅ'বিলাক আছে, আপোনালোকে চাই ল'ব।